নমস্কাৰ, আপুনি চাই আছে জাগৰণ লাইভ 18। আজিৰ এই বিশেষ প্ৰতিবেদনত আমি আলোচনা কৰিম ভাৰতত বিগত 2 দশকত সংঘটিত হোৱা পেপাৰ লিক কাণ্ডসমূহৰ বিষয়ে। 2002 চনৰ পৰা 2025-26 চনৰ সময়ছোৱালৈ দেশত সংঘটিত হোৱা বহু ডাঙৰ পেপাৰ লিক ঘটনাই লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক অনিশ্চয়তাৰ সন্মুখীন প্ৰদান কৰিছে। প্ৰতিবেদনৰ আৰম্ভণিতেই চাওঁ আহক সামগ্ৰিক পৰিসংখ্যা। ইণ্ডিয়ান এক্সপ্ৰেছৰ এক অনুসন্ধানমূলক প্ৰতিবেদন অনুসৰি 2002 চনৰ পৰা 2025 চনলৈ ভাৰতত অন্ততঃ 45টা ডাঙৰ পেপাৰ লিকৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ ভিতৰত 27টা আছিল নিয়োগ পৰীক্ষা আৰু 18টা আছিল প্ৰৱেশ বা শিক্ষা সম্পৰ্কীয় পৰীক্ষা। এই ঘটনাসমূহৰ ফলত 3.86 কোটিতকৈ অধিক পৰীক্ষাৰ্থী প্ৰভাৱিত হৈছিল। বহু পৰীক্ষা বাতিল কৰিবলগীয়া হয়, বহু পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিবলগীয়া হয় আৰু লাখ লাখ শিক্ষাৰ্থীৰ কেৰিয়াৰ কেইবামাহ পিছুৱাই যায়। এই ঘটনাসমূহত কমেও 1658 জনক গ্ৰেপ্তাৰ কৰা হৈছিল, 925 জনৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰা হৈছিল। কিন্তু ইমান ডাঙৰ কেলেংকাৰীৰ পাছতো দোষী সাব্যস্ত হোৱাৰ সংখ্যা অত্যন্ত কম। উপলব্ধ তথ্য অনুসৰি 45টা ডাঙৰ গোচৰৰ ভিতৰত মাত্ৰ 2টা গোচৰতহে দোষী সাব্যস্তকৰণ হৈছে। এই 2টা গোচৰত মুঠ 18 জন দোষী সাব্যস্ত হৈছে। ইয়াৰে এটা হৈছে 2002 চনৰ পশ্চিম ৰেলৱে সহকাৰী ষ্টেচন মাষ্টৰ নিয়োগ পৰীক্ষাৰ পেপাৰ লিক গোচৰ। এই গোচৰত 2025 চনত বিশেষ CBI আদালতে 8 জন প্ৰাক্তন ৰেলৱে কৰ্মচাৰীক দোষী সাব্যস্ত কৰি 5 বছৰ কাৰাদণ্ড বিহে। আনটো গোচৰত 10 জন দোষী সাব্যস্ত হয়। অৰ্থাৎ 2 দশকৰো অধিক সময়ত সংঘটিত ডাঙৰ পেপাৰ লিকৰ ঘটনাসমূহৰ বিপৰীতে এতিয়ালৈকে মাত্ৰ 18 জনকহে আদালতে দোষী সাব্যস্ত কৰিছে। এতিয়া আহোঁ শিক্ষাৰ্থীৰ ওপৰত পৰা প্ৰভাৱৰ কথালৈ। পেপাৰ লিক কেৱল এটা আইনগত অপৰাধ নহয়, ইয়াৰ ফলত হাজাৰ হাজাৰ পৰিয়াল মানসিক চাপৰ সন্মুখীন হয়। বহু শিক্ষাৰ্থীয়ে বছৰজুৰি কৰা পৰিশ্ৰমৰ ফল হেৰুৱায়। বহুজনক পুনৰ পৰীক্ষাৰ বাবে নতুনকৈ প্ৰস্তুতি ল'ব লগা হয় আৰু বহু শিক্ষাৰ্থীয়ে জীৱন ত্যাগ কৰে। ভাৰত চৰকাৰে পেপাৰ লিকৰ ফলত আত্মহত্যা কৰা শিক্ষাৰ্থীৰ কোনো কেন্দ্ৰীয় পৰিসংখ্যা প্ৰকাশ কৰা নাই। কিন্তু বিভিন্ন সংবাদ মাধ্যমৰ অনুসন্ধান অনুসৰি বিশেষকৈ NEET UG 2026 পেপাৰ লিক আৰু পুনৰ পৰীক্ষাৰ সময়ছোৱাত 11ৰ পৰা 13 জন পৰীক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনা পোহৰলৈ আহিছিল। বৰ্তমানলৈকে উপলব্ধ তথ্য অনুসৰি NEET UG 2026 পেপাৰ লিকৰ গোচৰত CBI মুঠ 13 জনক গ্ৰেপ্তাৰ কৰিছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত CBI শীঘ্ৰেই চাৰ্জশ্বীট দাখিল কৰাৰ কথাও জনাইছে। এই ঘটনাবোৰে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। যদি লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জড়িত থকা পৰীক্ষাৰ নিৰাপত্তা নিশ্চিত কৰিব নোৱাৰি, তেন্তে দেশৰ নিয়োগ আৰু শিক্ষা ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ আস্থা কেনেকৈ অটুট থাকিব? পেপাৰ লিক কাণ্ডত মূলতঃ ৰাজনৈতিক ব্যক্তি জড়িত হোৱাৰ খবৰ পোৱা যায়। যিবোৰ নেতাই জীৱনৰ শিক্ষা দেউনাখন উচ্চ মাধ্যমিক শিক্ষাও গৰকিব নোৱাৰিলে, সেইবোৰ নেতাই আজিৰ সময়ত ৰাজনীতিৰ বিশেষ আসনত বহিবলৈ যোগ্যতা অৰ্জন কৰি লৈছে। পেপাৰ লিক ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিছে, কিন্তু আইন প্ৰণয়নেই যথেষ্ট নহয়। দ্ৰুত তদন্ত, সময়মতে বিচাৰ আৰু দোষীৰ কঠোৰ শাস্তিয়েহে পৰীক্ষা ব্যৱস্থাৰ ওপৰত আস্থা পুনৰ ঘূৰাই আনিব পাৰে। প্ৰিয় দৰ্শকবৃন্দ, জাগৰণ লাইভৰ প্ৰতিবেদনত ইমানেই। জাগৰণ লাইভ 18 চাই থকাৰ বাবে ধন্যবাদ।